প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ দিছপুৰ তাৰিখ 10/6/2026। মই প্ৰথমতে কৈ দিছোঁ আমাৰ এই গোটেই মেম'ৰেণ্ডামখন লিখিছে বিদিশা বৰ্মন ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা। তেখেতকো আমি আহিবলৈ অনুৰোধ জনাইছোঁ। বিদিশা বৰ্মন বিষয় বিদিশা কিবা সিভিল এডমিনিষ্ট্ৰেশ্যনৰ এজনমান আনিব নোৱাৰিলে আৰু ৰাভা আছাম স্বায়ত্ব শাসিত পৰিষদ অঞ্চলৰ প্ৰস্তাৱিত টাউনশ্বিপ প্ৰকল্প বাতিল, ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু উকিয়াম নদীবান্ধ প্ৰকল্প বাতিলৰ দাবীত স্মাৰকপত্ৰ। মহোদয়, অত্যন্ত উদ্বেগ আৰু সশ্ৰদ্ধাৰে আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতীয় লোকসকল বৰ্তমান তীব্ৰ ভূমি সংকট আৰু অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। তথাকথিত উন্নয়নৰ নামত পৰিকল্পিত বহুকেইটা বৃহৎ প্ৰকল্পই স্থানীয় ৰাইজৰ জীৱন জীৱিকা আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে। লগতে ট্ৰাইবেল বেল্ট ব্লক আৰু ষষ্ঠ অনুসূচীয় অঞ্চলৰ প্ৰতিও সাংবিধানিক আৰু ভৌগোলিকভাৱে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। 1970 চনত জাগিৰোডত কাগজ কল স্থাপনৰ সময়ত সেই অঞ্চলৰ জনজাতীয় তিৱা আৰু কাৰ্বি লোকসকলে বৃহত্তৰ স্বাৰ্থত নিজৰ প্ৰত্যেক ভূমি কাগজ কল নিৰ্মাণৰ বাবে এৰি দিছিল। আজি পুনৰ সেই অঞ্চলতে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত চিন্দিচৰ, নলধৰা, ৰৌমাৰী, পলাকবাৰী আৰু বিহিতা গাঁৱত উপগ্ৰহীয় চহৰ ছেটেলাইট টাউনশ্বিপ স্থাপনৰ চৰকাৰী যোজনা চলোৱা হৈছে। ইয়াৰ ফলত প্ৰায় 1500 কৃষক আৰু শ্ৰমজীৱী পৰিয়াল আজি উচ্ছেদ হোৱাৰ আশংকাত ভুগিছে। এই গাঁওসমূহ ইতিমধ্যে ফৰেষ্ট ভিলেজ হিচাপে স্বীকৃত আৰু ভাৰতীয় সংবিধান তথা ফৰেষ্ট ৰাইট এক্ট 2006 অনুসৰি বনাঞ্চলৰ মাটিত জনজাতীয় লোকৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত অতীজৰে পৰা বসবাস কৰি অহা ভূমিপুত্ৰসকলৰ মাটিৰ আজি শ্ৰেণী পৰিৱৰ্তন কৰি ব্যক্তিগত কৰ্পৰেট গোষ্ঠীক গোটাই দিয়াৰ প্ৰচেষ্টা কোনো কাৰণতে মানি ল'ব নোৱাৰি। যদিও ৰাইজৰ প্ৰবল প্ৰতিবাদৰ ফলত বৰ্তমান আমলিঘাট হিন্দিছৰ অঞ্চলত জৰীপ কাৰ্য বন্ধ কৰা হৈছে, তথাপিও প্ৰকল্প বাতিলৰ কোনো আনুষ্ঠানিকতা বা লিখিত আশ্বাস চৰকাৰে আজিলৈকে প্ৰদান কৰা নাই। একে সময়তে ৰাভা আছাম স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বৰদুৱাৰ অঞ্চলত টাউনশ্বিপৰ বাবে যিখিনি মাটি চিনাক্ত কৰা হৈছে, সেই মাটি ব্ৰিটিছ চৰকাৰে চাহ বাগানৰ বাবে লিজত লোৱাৰ পূৰ্বৰে পৰাই তাত জনজাতীয় লোকসকলে বসবাস কৰি আহিছে। কেইবাটাও প্ৰজন্ম ধৰি খেতি বাতি আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰায় 2100 পৰিয়ালে আজি উচ্ছেদৰ আশংকাত দিন কটাইছে। উচ্ছেদ হ'লে তেওঁলোকৰ বিকল্প জীৱিকাৰ পথ একো নাই। যদিও চৰকাৰী পক্ষৰ পৰা মৌখিকভাৱে ইয়াত টাউনশ্বিপ নহয় বুলি কৰ্তৃপক্ষই সদৰি কৰিছে, কিন্তু প্ৰকল্প ডিজাইনৰ নিবিদাৰ বাবে ৰাজহুৱা জাননী প্ৰকাশ কৰা হৈছে, যিয়ে ৰাইজৰ মনত তীব্ৰ শংকা আৰু সন্দেহৰ সৃষ্টি কৰিছে। চৰকাৰে এই সন্দৰ্ভতো ৰাইজক আশ্বস্ত হ'ব পৰাকৈ আনুষ্ঠানিকভাৱে কোনো ধৰণৰ ঘোষণা বা আশ্বাস প্ৰদান কৰা নাই। এই জনজাতীয় অঞ্চলসমূহৰ জনসাধাৰণক নিজৰ মাটিৰ ওপৰত সাংবিধানিক সুনিশ্চিত কৰিবলৈ শক্তিশালী সাংবিধানিক সুৰক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। অসম মেঘালয় সীমান্তৰ প্ৰায় 20-25খন গাঁৱৰ গাৰো, খাচী আৰু ৰাভা জনজাতিৰ লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে প্ৰস্তাৱিত উকিয়াম বহুমুখী নদীবান্ধ প্ৰকল্পই। এই বান্ধটো নিৰ্মাণ হ'লে কেৱল বহুকেইখন খিলঞ্জীয়া গাঁও বান আৰু গৰাখহনীয়াৰ কবলত পৰাই নহয়, বৰঞ্চ ঐতিহ্যমণ্ডিত চান্দুবি বিল আৱৰি থকাত সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে। সেয়েহে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব, জীৱন জীৱিকা, সাংবিধানিক অধিকাৰ আৰু পৰিৱেশ প্ৰকৃতিৰ ৰক্ষাৰ স্বাৰ্থত আমি এই পত্ৰৰ জৰিয়তে আমাৰ দাবীসমূহ সজোৰে উত্থাপন কৰিছোঁ। আমাৰ দৃঢ় বিশ্বাস যে অসমৰ ভূমিপুত্ৰ ৰাইজৰ জীৱন জীৱিকাৰ স্বাৰ্থত আমাৰ ন্যায়সংগত দাবীসমূহ অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। আমাৰ দাবী 4টা আছে। 1 নম্বৰ, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 17টা বেল্ট ব্লক জনজাতি খণ্ড অঞ্চলৰ আৰু ৰাভা আছাম স্বায়ত্ব শাসিত পৰিষদৰ বৰদুৱাৰৰ পৰিকল্পিত টাউনশ্বিপ প্ৰকল্প স্থায়ীভাৱে বাতিল কৰক। 2 নম্বৰ, অসম মেঘালয় সীমান্তৰ উকিয়াম নদীবান্ধ মাল্টিপাৰ্পজ প্ৰজেক্ট প্ৰকল্প স্থায়ীভাৱে বাতিল কৰক। 3 নম্বৰ, উন্নয়ন আৰু বিকাশৰ নামত অসমৰ জনজাতীয় আৰু খাটি খোৱা মানুহৰ প্ৰত্যেক মাটি PGR, VGR, PRF আৰু NC ভূমি কৰ্পৰেট গোষ্ঠীক হস্তান্তৰ কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰক। 4 নম্বৰ, ৰাভা আছাম স্বায়ত্ব শাসিত পৰিষদ আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিবলৈ সাংবিধানিক নিৰাপত্তা সুনিশ্চিত কৰক। লগতে ফৰেষ্ট ৰাইট এক্ট 2006 অনুসৰি অতীজৰে পৰা বসবাস কৰি অহা লোকসকলক ভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ অতি সোনকালে ভূমিপট্টা ব্যক্তিগত সামূহিক প্ৰদান কৰক।
মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ অনুৰোধ আৰু আহ্বান, এই ন্যায়সংগত দাবীসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি চৰকাৰীভাৱে প্ৰয়োজনীয় আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আপোনাৰ সদিচ্ছা আৰু সুদৃষ্টিয়ে সহস্ৰাধিক পৰিয়ালৰ জীৱন জীৱিকা আৰু ভৱিষ্যত ৰক্ষা কৰিব বুলি আমি আশাবাদী। ধন্যবাদেৰে বিমান প্ৰতিম মাছৰাং সভাপতি, প্ৰমোদ চাগ্ৰা সাধাৰণ সম্পাদক, সদৌতীয় ছাত্ৰ সন্থা, সুব্ৰত তালুকদাৰ আহ্বায়ক ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, গোবিন্দ ৰাভা মুখ্য সম্পাদক, নিখিল ৰাভা জাতীয় পৰিষদ আৰু আদিত্য ৰাভা উপদেষ্টা বৰদোৱাৰ বাগান পৰিষদ।